ৰাইজৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা মৰাণৰ তিলৈ নগৰত টাই আহোম যুৱ পৰিষদ অসম তিলৈ মহিলা পৰিষদৰ উদ্যোগত 10 দিনীয়াকৈ অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি পৰে কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক দলি গগৈয়ে প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ ব্যাপক উৎসাহৰ মাজেৰে সামৰণি পৰে বিহু কৰ্মশালা আগতীয়াকৈ ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ আজি আমাৰ তিলৈনগৰ এই কৰ্মশালাটি 10 দিনীয়া কৰ্মশালাটি শেষৰ দিন ভাল লাগিল আৰু শিক্ষাৰ্থী আপোনাৰ আছিলে 18গৰাকীমান আছিলে ভালেই লাগিল ভালেই লাগিছে আৰু যাতে এনেকৈ আগবঢ়াই নিব পাৰোঁ আমি যিখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ টাই আহোম যুৱ পৰিষদ অসম টাইপৰ তিলৈ মহিলা পৰিষদৰ উদ্যোগত আজি 10 দিনীয়া বিহু কৰ্মশালা সামৰণি হৈছে ইতিমধ্যে এয়া কৰ্মশালা চলি আছে আমাৰ ক'ব গ'লেতো 20গৰাকীয়ে আছে এতিয়া কিছুমানৰ প্ৰব্লেম হৈছিলে কাৰণে আহিব নোৱাৰিলে কিমান বাৰিষা বতৰ মানে বৰষুণ বতৰৰ কাৰণে কিছুমানে আহিবলৈ বেয়া পালে